তাৰপিছত মানুহখিনিয়ে মোক ধৰি পিনি বাইকৰ চাবিটো গাড়ী লৈ পিনি কি বুলি কয় গোটেই মানুহখিনি বহুত খালে আৰু পইচাটো লৈছে বুলি কৈ আছে এখানে লৈছো বুলি কৈ দিলো আৰু কিমান টকা বুলি কৈছে তেওঁ 400 টকা বুলি কৈ আছে যে 400 টকা বুলি তেওঁ যে কৈ আছে লৈছো বুলি কৈ দিলো মই এতিয়া সেইকাৰণে কিন্তু কৈ পিনি গৰু গাড়ী পৰা পইচা লওঁতে অথনি আপুনি অচি দিছে নেকি আপুনি 200 টকা এখন 100 টকা দুখন আছে কি কথা কৈছে আপোনাৰ নামটো চুকাফা চেতিয়া আপোনাৰ নাম চুকাফা চেতিয়া ৰাজপথত গৰু গাড়ীৰ পৰা ধন লোৱাৰ অভিযোগ এজন আৰক্ষীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ আৰক্ষী জোৱানজনক আবদ্ধ কৰি ৰাজপথত উত্তপ্ত পৰিস্থিতি ডিগবৈ 1 নং বৰবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত এজন ডিগবৈ আৰক্ষীক আটক কৰিছে স্থানীয় লোক আৰু দল সংগঠনৰ সহযোগত আটক কৰে আৰক্ষী জোৱানজনক আৰক্ষীজন হৈছে চুকাফা চেতিয়া গৰুৰ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাক কেন্দ্ৰ কৰি অভিযুক্ত আৰক্ষী চুকাফা চেতিয়াক তোলা ধুনা উপস্থিত ৰাইজৰ আৰক্ষীজনে পোছাকৰ পৰা নেম প্লেট আঁতৰাই গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে 38 ৰাষ্ট্ৰীয় ঘাইপথত গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষী চুকাফা চেতিয়া সহ তেওঁৰ মটৰচাইকেল জব্দ কৰে ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ অভিযুক্ত আৰক্ষী চুকাফা চেতিয়া আৰু তেওঁৰ বাহনখন থানালৈ লৈ যায় পূৰ্বতে চুকাফা চেতিয়াৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল বলে নহব 8টা পৰা ডিউটিলৈকে পুৰা ডিউটি আছে ডিউটি মানে আপোনাৰ ডিউটি আছে মই পুৰা মানি লৈছো আপুনি ক'লে কি ডিউটি অপমান কৰা নাই মানে আপোনাৰ ডিউটি অপমান কৰা নাই কি কৰে ডিউটি অপমান কিন্তু ডিউটি কৰি পিনি গৰু গাড়ী পৰা পইচা লওঁতে অথনি আপুনি অচি দিছে নেকি যদি অচি দিছে আমি লোৱা নাই আপুনি 200 টকা এখন 100 টকা দুখন আছে কি কথা কৈছে আপুনি মোৰ আছে পইচা জেপত আছে বাৰু যেতিয়া ৰখাইছো এখেতক যেতিয়া ৰখাইছো তেতিয়া পলাব লৈছে তেতিয়া মই চাবি কাঢ়ি লৈছো মই ঘূৰি আহিছো তেনেকে এখেত ঘূৰি অহা নাই হাইকে আছে আৰে মই ঘূৰি আছো মই আপুনি পইচা লৈ পিনি প্ৰথম এইফালে গৈছে তাৰপৰা আকৌ ইয়ালৈ গৈছে মই ঘূৰি আহিছো দাদা আপোনাৰ পইচা লোৱা অথৰিটি আছে সেইটোৱে লাগে মই ইয়াতে আছো কি কৰিছিলে ইয়াতে গাড়ী ক'ৰ পৰা গৈ আছিলে গাড়ী এফালৰ পৰা আহি আছে এখেতৰ নেম প্লেট নাই এক নম্বৰ কথা গাড়ী এফালৰ পৰা আহি আছে আপুনি ইয়াত যে গাড়ীখন ৰখালে আপোনাৰ ষ্টাফ ক'ত মোৰ ষ্টাফ সিংগল ডিউটি ডাউন ব্ৰাঞ্চ মোক অকলে দিছে সিংগুল ডিউটি কোনে দিছিলে আপোনাক অচি দিছিলে খানাৰ পৰা দিছে এটা লিষ্ট আছে দেখা নাই ইয়াত মই অচি অলপ কথা পাতি ল'ম দেই এতিয়া এই দেখা নাই চব গাড়ীটো ইয়াত 8টা বজাৰ পৰা না আপোনাৰ নামটো চুকাফা চেতিয়া আপোনাৰ নাম চুকাফা চেতিয়া এই আছে নেম প্লেট আমি জেপত ভালে নহব নহয় ওলাই গ'ল পটকে দেখা নাই জেপত ভালে নহব নহয় আপুনি গৰু গাড়ী ৰখাবলৈ নেম প্লেট আৰে এই দেখা নাই মোৰ নামটো আছে নেম প্লেট নাথাকিব পাৰে নেম প্লেটখন আপুনি কি গৰু গাড়ী ধৰিবলৈ নেম প্লেট খুলি লৈছে অলৰেডি আছে মই যাম ৰ'ব বাৰে বাৰে যে কৈ আছে কথাটো মই আছিলো ট্ৰাফিক পইণ্টত আমি ট্ৰাফিক পইণ্টত আছিলো ইয়াত ডিউটি আছিলে ট্ৰাফিক পইণ্টত মানে আমি এডোখৰতে আছিলো আৰু গাড়ীখন ৰখাইছিলো চাবি এখেতত লওক গাড়ী চাবিটো লৈ লওঁ বাইক এখন দে লৈ যাব তাৰপিছত গাড়ীখন ৰখোৱাৰ পিছত আহি ৰখালো তেওঁ ক'লে গাড়ীখন পূজাৰ কাৰণে হয় শুনক গাড়ীখন পূজাৰ কাৰণে হয় তাৰপিছত তেওঁলোকে ক'লে হেৰি কি বুলি কয় তেওঁ কৈ আছে যে পইচা লৈছে 400 টকা লৈছে বুলি কৈছে কৈ আছে যে বাৰে বাৰে কৈ থকাৰ কাৰণে বুলি মই কৈ দিছো মানে ইমানকে যে কৈ আছে মোক কিন্তু গাড়ীখন পূজাৰ কাৰণে বুলি কৈ গাড়ীখন বোলে গৰুকেইটা পূজাৰ কাৰণে বুলি কোৱাৰ কাৰণে এৰি দিছো ইমানে কথা লোৱা নাই যদি মই লৈছো মই স্বীকাৰ কেলে কৰিম কৈ আছে বাৰে বাৰে যদি মই লৈছো মই কেলে মইতো এফালে আকৌ ঘূৰি আহিছিলো ৰ'ব অলৰেডি মোৰ 800 টকা পইচা নে 600 টকা আছে দাদা মোৰ কথাটো শুনক যদি মই পইচা লৈছিলো মই মানুহটো গাড়ীখন হেয়াত ৰখিছিলো আকৌ মই এনেকৈ কেলে মই ঘূৰি আহিম মইতো এইফালে মানুহটো ঘূৰি গৈছিলো মইতো গুচি গৈছিলো দাদা মই আকৌ কেলে ঘূৰি আহিম মই ঘূৰি আহিম পানী নিবৰ কাৰণে মই আহিছো তেতিয়া দাদাজনে মোক থাপ মাৰি বাইকখন ধৰিলে থাপ মাৰি বাইকখন ধৰি চাবিটো কাঢ়ি ল'লে বাছ সেইটোৱে কথা ৰখি পিনি পুলিচজন আহিলে পুলিচজনৰ নেম প্লেট খুলি লৈছে দেই 1 নম্বৰ কথা নেম প্লেট খুলি লৈ পিনি পইচাটো গাড়ীখন ৰখাইছে তাক জাৰ্চি গাড়ী নিছে জাৰ্চি গাড়ী তেখেতক আমি যেতিয়া সুধিলো পইচা 400 টকা লৈছে 400 টকা 200 টকা এখন আৰু 100 টকা দুখন কি এখেতে মানে অচি মানে পাৰ্মিশ্যন দিছে বুলি কৈছে যে ডিউটি আছে বুলি অচি ছাৰে যে পাৰ্মিশ্যন দিছে নেকি এখেতক যে গৰু গাড়ী ৰখাবলৈ পইচা লৈছে পইচা ল'বলৈতো অথৰিটি দিয়া নাই তেখেতে কৈছে ডিউটি আছে তেখেতক যেতিয়া ৰখাইছে তেতিয়া পলাবলৈ কৈছে তেতিয়া কৈছে মই ডিউটি আছে নেম প্লেট চাইছো নেম প্লেট নাই অচি ছাৰক খবৰ দিছোঁ অচি ছাৰে কি ব্যৱস্থা লয় নাজানো গৰু গাড়ীখন এৰি পঠিয়াইছে খালি এই বৰবিলত এইডোখৰত বুলি কয় বৰবিলাৰ ওচৰতে মই যোনডোখৰ আছো ওচৰতে এইডোখৰ তেখেতে অকলে ডিউটি দিছে মানে অচি ছাৰে কি ভাবি দিছে নাজানো তেখেতৰ যোনটো নামৰ নেম প্লেটটো নাই তেখেতে পইচাটো লৈ পিনি চিধা পলাব বিচাৰি আমি ৰখাইছো তেতিয়া পইচা লওঁতে কিন্তু হাতে লওঁতে গেটটো দৰ্শকে দেখিছে গাড়ীখন ধৰিলে গাড়ীখন লৈ পিনি পইচা লৈছে পলাব লওঁতে আমি তেখেতক ধৰিছো গাড়ীখন পঠিয়াই দিছে এখেতে আমি গাড়ীখনৰ ওচৰলৈ যাওঁতে পঠিয়াই দিলে লৈ যাব লাগিছিলে পইচা ল'বলৈ লৈছে মানুহ বাইক ৰখালে আপুনি নেম প্লেট আছে হাতত পইচা লৈ আছে কিমান টকা লৈছিলে 200 টকা এটা 100 টকা দুটা নিচে দেখিছা পইচা কিয় লৈছে এটা নাই লোৱা বুলি কৈছে নাই লোৱা কৈছে